নমস্কাৰ জ্যোতি কমতাপুৰ লাইভ চেনেলটোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল আৰু চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা সন্দৰ্ভত এটি গুৰুত্বপূৰ্ণ আপডেট এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰি আগলৈকে শ্বেয়াৰ কৰিব। অসম চৰকাৰে ৰাজ্যৰ 28টা বিভাগত তৃতীয় বৰ্গৰ পদসমূহত নিযুক্তি দিবৰ বাবে অনুষ্ঠিত কৰা লিখিত পৰীক্ষাৰ ফল নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰ এই পদসমূহৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ ফল ঘোষণা কৰিবৰ বাবে ইতিমধ্যে সাজু হৈছে। উল্লেখযোগ্য যে চৰকাৰে ৰাজ্যৰ বিভাগসমূহত মুঠ 26,000 পদত নিযুক্তি দিবৰ বাবে একেলগে পৰীক্ষা অনুষ্ঠিত কৰিছিল। যোৱা আগষ্ট মাহত অনুষ্ঠিত হোৱা এই পৰীক্ষাৰ চতুৰ্থ বৰ্গৰ পদসমূহৰ ফল ইতিমধ্যে ঘোষণা কৰিছে। এতিয়া তৃতীয় বৰ্গৰ পদসমূহৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ ফল অহা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিবলৈ চৰকাৰ সাজু হৈছে। প্ৰাপ্ত তথ্য অনুসৰি নৱেম্বৰৰ 4 অথবা 5 তাৰিখে ফল ঘোষণা কৰা হ'ব বুলি জানিব পৰা গৈছে। চতুৰ্থ বৰ্গৰ দৰেই তৃতীয় বৰ্গৰ ফল পৰীক্ষা অনুষ্ঠিত কৰা সেৱাৰ ৱেবছাইট আৰু অসম ৰাজ্যিক নিযুক্তি আয়োগৰ ৱেবছাইট যোগে প্ৰাৰ্থীসকলে লাভ কৰিব। প্ৰণিধানযোগ্য যে তৃতীয় বৰ্গৰ পদসমূহৰ বাবে যোৱা 28 আগষ্টত ৰাজ্যৰ 25খন জিলাত লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল। এই পৰীক্ষাত প্ৰায় 9.57 লাখ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল। লক্ষণীয় যে যোৱা 18 অক্টোবৰত চতুৰ্থ বৰ্গৰ পদসমূহৰ বাবে ফল ঘোষণা কৰা হয়। চতুৰ্থ বৰ্গৰ পদসমূহৰ বাবে অহা ডিচেম্বৰ মাহত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি জানিব পৰা গৈছে। এই ভিডিঅ'টোৰ জৰিয়তে জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।